ৰিচেণ্টলি মই ৰিচা ভৰদ্বাজ মোৰ ভণ্টি তাইৰ লগত গৈছিলোঁ এটা বঁটা বিতৰণী অনুষ্ঠানলৈ, যিটো হৈছিলে কলাক্ষেত্ৰত আৰু কাৰেংঘৰৰ উদ্যোগত নৰ্থ ইষ্ট চেনেলৰ সহযোগত এই বঁটা বিতৰণী অনুষ্ঠান আয়োজন হৈছিলে আৰু ইয়াৰ নাম হ'ল বৰাক ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা। তাৰে কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সেইদিনা সঁচাকৈ বহুত বেছি ভাল লাগিল। আমাৰ শ্ৰদ্ধাৰ বহুতো শিল্পীক তাত লগ পালোঁ, তেওঁলোকৰ অনুষ্ঠানো দেখা পালোঁ অলপ হ'লেও। আপোনালোকেও চাওক। আৰু এয়া মঞ্চত বিমান বৰুৱা দা, তেখেতক সম্বৰ্ধনা জনোৱা হ'ল, বঁটা প্ৰদান কৰা হ'ল। তাৰপিছতে তেওঁৰ পৰা গানো শুনিবলৈ পালোঁ। মই যদি 100% কৰোঁ, সেই 120%, 31% কামটো ইমান ধুনীয়া কৰি পেলাই। গতিকে এনেকুৱা এজন শিল্পীক আমি আৰু কেতিয়াও নাপাওঁ। কেতিয়াবা এনেকুৱা হয়, মই যেতিয়া গাড়ী চলাই যাওঁ ৰাতি অকলে, তাৰ এটা বিহু শুনি যাওঁ, মোৰে বিহু, মোৰে কথা, কিন্তু চকু পানী ওলাই যায়। ঠিক আজিও সদায় উপলব্ধি কৰোঁ, এইবাৰ আমাৰ বিহু কামো কম হৈ চকুত। মাধুৰিমা বাক এনেকৈ লাইভত নাচা দেখা পাই বহুত বেছি ভাল লাগিল। তেখেত সঁচাকৈ বহুত বেছি গ্ৰেচফুল। ইয়াত যদি কোনো নাচনী ছোৱালী আছে, চাব পাৰে বাইদেউ কেনেকৈ কোৱা নহয়। ৰিহা মেখেলা পিন্ধি মই সদায় নাচোঁ, যলৈকে যাওঁ। আৰু বিমানৰ গীতেই লগোৱা হয়, যি জুবিন গাৰ্গে গায়। আৰু দুখ লগা কথা, বিহুৰ সময়ত যেতিয়া প্ৰগ্ৰেমবিলাক কৰা হয়, আমাকো মাতে, জুবিনো থাকে। আৰু তেতিয়া সদায় যেতিয়া বিহু গোৱাৰ সময়ত এনেকৈ দৰ্শকৰ মাজত বহি থাকোঁতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ যাওঁ, তাৰপিছত বহোঁ, জুবিনহঁতৰ প্ৰগ্ৰেম চাওঁ, তেতিয়া সদায় উঠি পেলাই ষ্টেজত নাচিব লাগে যেতিয়া সি বিহু গায়। সঁচাকৈ তাৰ অনুপস্থিতি অনুভৱ কৰিছোঁ। আৰু বিহুত নাজানো, বিহু নালাগিব, খালী লাগিব। এতিয়া যেন অসমৰ আকাশে বতাহে কিবা এটা শূন্যতা, সেইটো অনবৰতে অনুভৱ হৈ থাকে। ধন্যবাদ। সমাজমুখী দৃষ্টিভংগীয়ে বহু লোকক অনুপ্ৰাণিত কৰিছে। তেখেতৰ এই মূল্যৱান অৱদানৰ স্বীকৃতিস্বৰূপে আজি আমি এই মঞ্চৰ পৰা তেখেতলৈ আগবঢ়াবলৈ ওলাইছোঁ সাহিত্য সৌৰভ বঁটা।
মই আন্তৰিক আৰু তাৰপিছতে এয়া মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী জে.পি. দা জে.পি. দাস ডাঙৰীয়াক এয়া মঞ্চলৈ লৈ যোৱা হৈছে। তেখেতক সংগীত সূৰ্য বঁটা প্ৰদান কৰা হৈছে। মঞ্চত আমাৰ সকলোৰে বাবেই সংগীতৰ আচলতে এগৰাকী সূৰ্য জে.পি. দাস ডাঙৰীয়া। তেখেতক বঁটাটি আগবঢ়াইছে আমাৰ বিমান বৰুৱা দা, দয়ানন্দ পাঠক ছাৰ, দেৱপ্ৰসাদ তালুকদাৰ ডাঙৰীয়া, অনিল ডেকা ডাঙৰীয়া, আলোক দা সকলোৱে। এইখিনি জেগাতে আছে দেখি বেয়া লাগে। মই আপোনালোকে কি দিছে মই তাৰ উত্তৰ এটি গানেই দিওঁ। গানটো হ'ল মোৰ বিনতি কৰা হয় যদি তোমাৰ আকাশ মোৰ এই গান যদি সুৰ হয়, মোৰ এই গান যদি সুৰ হয়, তোমাৰ মনত ৰ'ব মোৰ মিনতি কৰা হয় যদি তোমাৰ আকাশ চুব। মোরে কথা যদি সুর হয়, মোরে সুর, মোরে কথা যদি সুর হয়, মোরে সুর যদি এই জোরে খোলা জোনারি মায়ারে পুরু পুরুয়ারে, এই জোরে খোলা জোনারি মায়ারে পুরু পুরুয়ারে, মনে মনে গো তোমার মুখতে রব মইনে থাকিলে কাজর তলায় মোরে কথাকে মোরে কথা যদি ভুল হয়, মোরে কথাকে কব মোর বিনতি মনে মনে গো তোমাৰ মুখতে ৰব মইনে থাকিলেও কাজৰ তৰাই মোৰে কথাকে মইনে থাকিলেও কাজৰ তৰাই মোৰে কথাকে কব মোৰ বিনতি তৰা হয় যদি তোমাৰ আকাশ মোৰ বিনতি কৰিয়া মন বিচাৰিছো লগৰী পৰিচয় যাযাবৰ নগৰী তুমি কোনে জানো দৰণি মৰমী নাম কি নে জানো অচিনা মৰমী মৰমেৰে তুমি মোক ধৰা যে সাৱধী। আমি কুইজতো পঢ়োৱা নেকি ছবি জগতৰ সৰ্বশ্ৰেষ্ঠ বঁটাটি, আৰু সেই বঁটাটিয়ে তেখেতৰ ছবিয়ে লাভ কৰিছে। আৰু এইখিনিতে অকণমান কৈ থওঁ দেই, ছবিখনত সৰু ৰ'ল এটাত ময়ো আছোঁ। গতিকে এটা আৰু গুৱাহাটী নাৰায়ণৰ লগত আমি 20% ডিছকাউণ্ট কৰি আমি MOU চাইন কৰিছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ দিব যাতে আমি আৰু কাম কৰি যাওঁ। আৰু দয়ানন্দ খুৰা আমাৰ লগত থাকে, প্ৰত্যেকটো অনুষ্ঠানত খুব সক্ৰিয়ভাৱে খুৰা থাকে, আমাক মানে যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ায়। এইবাৰৰ পৰা আপোনালোকে থাকিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। দিগন্ততে হাহাকাৰ হ'ব, দিগন্ততে হাহাকাৰ হ'ব, সময় যেন স্তব্ধ হয়
মই শুব দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে গোটেই অনুষ্ঠানটো দেখুৱাবলৈ গ'লে যথেষ্ট দীঘল হৈ যায়, গতিকে এইখিনিতে সামৰিছোঁ। সন্ধ্যা মেনন বাইদেউৰ গান শুনি সঁচাকৈ বহুত বেছি ভাল লাগে। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব। ধন্যবাদ।